বছৰ আৰম্ভ হৈয়ে এয়া মাঘৰ বিহু আহি পালেহি। বিহু বুলি ভাবিলে যে কিমান মনটো ভাল লাগি যায় নহয়নে? সেইবাবে মই মাৰ ঘৰত পিঠা পনা বনাব আহিলোঁ। আজি মই বনাইছোঁ তিল পিঠা। তাৰ বাবে লৈছোঁ 1 কেজি বৰা চাউল। মই 2 ঘণ্টা আগতে তিয়াই থৈছিলোঁ। তাৰপৰা টুকি মই খুন্দনাত খুন্দিছোঁ, যিহেতু আমাৰ ঘৰত ঢেঁকী নাই। পিছত মই বাহিৰতে জুই ধৰি টাৱাখন পাতি ল'লোঁ। এতিয়া বনাব আৰম্ভ কৰিছোঁ। জুই ফুৱাও হৈছে আৰু পিঠা বনোৱাও হৈছে। আমাৰ অসমীয়া গৃহিণীসকলে প্ৰায় তিল পিঠা বনাব জানেই, তথাপিও এটা চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। তাৰপিছত এটা দুটা কৰি মই সকলো পিঠাখিনি বনাই ল'লোঁ। মোৰ তিলেদি পিঠা বনোৱা প্ৰায় শেষ হ'বই হ'ল। তাৰপিছত মই আহিছোঁ নাৰিকল পিঠালৈ। সেইকেইটা পিছে ভিতৰতে বনাম। পিছে মই অকল নাৰিকলৰটোৱে খাই ভাল পাওঁ, তিলৰটো ইমান ভাল নাপাওঁ বাৰু। পিছে ভিডিঅ'টো চাই ভাল পালে যদি কমেণ্টত জনাব, বা আপোনালোকে বেলেগ ধৰণে বনাই যদিও জনাব। আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব নাপাহৰিব।